যি সময়ত এচাম দুষ্ট প্ৰকৃতিৰ মানুহৰ বাবে জীৱ জন্তু চৰাই চিৰিকটি প্ৰকৃতিৰ বুকুত থাকিব নোৱাৰা হৈছে, এই সময়তে মৰাণৰ এজন যুৱক স্মিত ৰঞ্জনে ঘায়ল হোৱা বগলী এটাক চিকিৎসা কৰাই তেওঁ প্ৰকৃতিপ্ৰেমী পৰিচয় দিবলৈ সক্ষম হৈছে। জানিব পৰা মতে বগলী এটা তেওঁৰ ঘৰৰ ছাদত পৰি থকা দেখি বগলীটোক তৎক্ষণাৎ তুলি আনি গাড়ীৰে পশু চিকিৎসক অৰূপ গগৈৰ বাসগৃহলৈ লৈ যায়। অৰূপ গগৈয়ে বগলীটোক ভালকৈ চাই চিতি চিকিৎসা সেৱা আগবঢ়ায়। জানিব পৰা মতে বগলীটোৰ পাখি আৰু মূৰত বাটল গুটিৰ আঘাতৰ চিন আছিল। স্মিত ৰঞ্জনে বগলীটোক দৰৱ মাছ আদি খুৱাই নিজৰ লগত ৰাখিছে। স্মিত ৰঞ্জনে এনেধৰণৰ কাম কৰি তেওঁ ভাল পায়। স্মিত ৰঞ্জনৰ এনেধৰণৰ মহান কামক আমি ৰাইজে শলাগ লৈছোঁ। জানিব পৰা মতে আগতেও ঘায়ল হোৱা বান্দৰ এটাক চিকিৎসা কৰাই তেওঁ জকাই বনাঞ্চলত এৰি থৈ আহিছিল। ধন্য স্মিত ৰঞ্জন, তুমি আৰু আগবাঢ়ি যোৱা। হিৰণৰ পোৱালি হয়। হিৰণ মানে বগ বা বগলী হয় আৰু ইয়াক খুব সম্ভৱ বেছি ডাঙৰ পোৱালি নহয়, ই খুব সম্ভৱ এবছৰীয়া বা 1.5 বছৰীয়া হ'ব পাৰে। আৰু ইয়াৰ মূৰত কোনোবাই গুটি মাৰিছে আৰু পাখিত বাটলি গুটি মাৰিছে, সেই তাৰ চিন আছে। গতিকে সেই ইঞ্জুৰি অলপ হৈছে তাৰ। ভাবোঁ পৰৱৰ্তী সময়ত এইখিনি মেডিকেশ্যন অলৰেডি ইতিমধ্যে দিয়া হৈছে। যদি দিয়া সেইখিনি ৰেগুলাৰ দি থাকিলে 2 এদিনৰ পাছত ৰিকভাৰী হৈ যাব। আজি হাতত ধৰি খাইছো মাছ শূন্য হ'ব। আপুনি এজন প্ৰকৃতি প্ৰেমীৰ নিচিনা কাম কৰিছে, আজি আপুনি ক'ব নি বগলীটো কেনেকুৱা পালে আপুনি? বগলীটো মানে কি হ'ল, মই ৰাতিপুৱা কামলৈ ওলাই আহিলোঁ, ঘৰৰ পৰা ফোন কৰিলে যে ভাতৰ ওপৰত ৰাতিপুৱা বগলী এটা বহি আছে বুলি। তাৰপৰা মই সেই দুপৰীয়া ভাত খাবলৈ যাওঁতে দেখিলোঁ হয় বগলীটো মানে কি এই পাখিটোতে নিজৰ ঠোঁটটো লুকাই বহি আছে, দুখ পালে যেনেকুৱা হয়। তাৰপিছত দেখি বেয়াও লাগিলে। তাৰপিছত মই ডক্টৰ আমাৰ অৰূপ ছাৰলৈ ফোন কৰিলোঁ যে ছাৰ বগলী এজনী আমাৰ ছাদৰ ওপৰত বহি আছে, চাগে বেমাৰ হৈছে নহয়তো দুখ পাইছে, কাইণ্ডলি চাই দিব নেকি? তেওঁ ওচৰলৈ লৈ গ'লোঁ। তেওঁ চাই কেনে কৈছে যে এই পাখিত কোনোবাই বাটল গুটি মাৰিছে বা সৰু হেৰি টাইপৰ আৰু মূৰত দুখ পাইছে। গতিকে তেওঁৰ ওচৰলৈ লৈ গৈ আমি ট্ৰিটমেণ্ট কৰালোঁ। তেওঁ এতিয়া মেডিচিন দিছে খাবলৈ, আৰু মাছ লৈ আনিছিলোঁ, এতিয়া মাছ খাই আছোঁ। আমি জানিব পৰা মতে আগতে আপুনি বান্দৰ এটাকো আপুনি চিকিৎসা কৰি আপুনি ক'ৰবাত ফৰেষ্টত এৰিছে? হয়, যোৱা বছৰে মানে কাৰেণ্টত লাগি গৈছিলে আমাৰ দোকানৰ পিছফালে। বান্দৰ এটা কাৰেণ্টত লাগি পুখুৰীত পৰি গৈছিলে। তাৰপিছত ৰাতিটো বেচে আহি তেনেকুৱা পানীতে থাকিলে। পিছদিনাখন ৰাতিপুৱা আমি দেখিছোঁ যে পুখুৰীটোত বান্দৰ এটা বহি আছে। তাৰপৰা খেদালোঁ, সি পলাই যাব নোৱাৰে, মানে হাত ভৰিবিলাক অকৰা হৈ গ'ল কাৰেণ্টত লগাৰ কাৰণে। তাৰপৰা তাক উঠাই লৈ আনি কেনে এই আমাৰ পশু চিকিৎসালয় মৰাণৰ তালৈ লৈ গ'লোঁ। কিন্তু তাত মানে ডক্টৰে ক'লে যে আমাৰ ইয়াততো ইমান হেৰি ভাল ট্ৰিটমেণ্ট নাপাব, আপুনি কাইণ্ডলি ডিব্ৰুগড়লৈ লৈ যাওক, জকাইলৈ। তাৰপিছত মই ক'লোঁ ঠিক আছে, আপুনি এতিয়া বৰ্তমানৰ কাৰণে কিবা এটা কৰি দিয়ক যে আমি গৈ তাত আকৌ বেটাৰ ট্ৰিটমেণ্ট কৰিব পাৰোঁ। তো তেওঁলোকে বেজি চেজি দিলে, মলম চলম কিবা কিবি লগাই মেলি দিলে। তাৰপিছত গৈ মই ডিব্ৰুগড় জকাই ফৰেষ্টত তাত চমজাই আহিলোঁ। তিনিচুকীয়াৰ পৰা এজন ডক্টৰ আহিলে, তেওঁলোকে গাত পাতি ল'লে।